সামগ্ৰী ৰাইজে এতিয়া আমাৰ সামগ্ৰী 1996 যেতিয়া ঘটিছিল তেনেকুৱা ঘটিবলৈ বিচাৰি আছে। কাৰণ 1996 যেতিয়া ৰকিৰ দেউতাক সামগ্ৰীবাহী ৰাইজে একদম কম সংখ্যক ভোটত বিদায় দিছিল আৰু ৰকিৰ দেউতাক কাউণ্টিং অফিচৰ পৰা কাউণ্টিং হলৰ পৰা কান্দি গুচি গৈছিল। এইবাৰ ৰকিবুল আৰু ৰকিবুলৰ ল'ৰাই কান্দি যাবৰ কাৰণে সেইটো সি নিশ্চিত আগজাননী জানি পেলাই সামগ্ৰী ৰাইজক বহুত অত্যাচাৰ কৰি মাৰপিট গুণ্ডামি চলাই আছে, কিন্তু বিদায় লৈ আছে। কিন্তু সি আমাৰ দলৰ কৰ্মীক বা ৰাইজক মাৰা নাই, কিন্তু সি যে বিদায় ল'ব, চিৰজীৱনৰ কাৰণে বিদায় লৈ পেলাই যে সেই গুচি যাব সেইটো সি আগজাননী দি আছে। ইয়াৰ পৰা বিদায় লৈ তাৰ ৰাজনীতি জীৱন কেৰি শেষ। তাৰপিছত দুবৰিৰ পৰা খেতি খাই সি নগাঁও আহি পেলাই তাৰ ৰুমত বহিব, এইটো নিশ্চিত। সিহঁতে ধুবুৰী এতিয়া মানুহ ধুবুৰীৰ পৰা ধুবুৰী সিহঁত সংসক এতিয়া ধুবুৰী সিহঁতে নাথাকে, তাত সামগ্ৰী পেলাই ষ্টেণ্ড কৰি আছে, ঘূৰি আছে, ফুৰি আছে, ৰাইজক বুজাই আছে। ধুবুৰী মানুহ কিমান দুৰ্ঘটনা হৈছে, কিবা গাড়ী দুৰ্ঘটনা হৈছে, তাৰ বিভাগত সিহঁতে যোৱা নাই। সিহঁতে খুজি বিচাৰি আছে, পোৱা নাই। মাইকীবিলাক ল'ৰা ছোৱালী গোটেই মানুহ বিচাৰি আছে, দোকানে এতিয়া পোষ্টাৰ মাৰিছে, ৰুকিবলৈ মোৰ কৈ হাৰাই গৈছে। এতিয়া আহিছে সামগ্ৰীত শুকুৰালি আহিছে বিচাৰিবৰ কাৰণে। এতিয়া বিচাৰি কালি কেনেকুৱা কেচকাল হৈ গ'ল। এই ৰুকিবলৈ কৈছে যে সিহঁতে আহিছে মাৰি দিয়া, এনেকুৱা কেচকাল লাগি পেলাই 7টা মানুহ কালি গাইল হৈছে। এনেকুৱা সিহঁতে গুণ্ডাৰাজ হৈ পেলাই কংগ্ৰেছে সিহঁতে দুচে যে বিজেপি গুণ্ডাৰাজ নহয়। এতিয়া ৰাইজে দেখিছে, মানুহে দেখিছে, গোটেই মানুহ দেখিছে, অসমৰ মাজত গোটেই মানুহ দেখিছে সিহঁতে ৰুকিবুল গুণ্ডাৰাজ, সিহঁতে 1 নম্বৰ গুণ্ডাৰাজ। আৰু বহুত কাম কৰিছে ৰিজাৰ্ভৰ মাজত। আপোনাৰ হাৰিমাঙ্গা বিলৰ পৰা আপোনাৰ সেই গংগাৰামেৰ পুল পৰা এটা নালা নিছে, নালা নি পেলাই কাম কৰি পেলাই সিহঁতে 3 ভাগ কৰি কাম কৰি 1 ভাগ কাম কৰিছে, 2 ভাগ পকেটত সোমাই লৈ পেলাই গৈছে আৰু ৰাইজৰ অসুবিধা কৰি থৈ গৈছে। এনেকুৱা ৰকিবুল সিহঁতে মানুহ সামগ্ৰী ৰাইজে এতিয়া আমাৰ সামগ্ৰী 1996 যেতিয়া ঘটিছিল তেনেকুৱা ঘটিবলৈ বিচাৰি আছে। কাৰণ 1996 যেতিয়া ৰকিৰ দেউতাক সামগ্ৰীবাহী ৰাইজে একদম কম সংখ্যক ভোটত বিদায় দিছিল আৰু ৰকিৰ দেউতাক কাউণ্টিং অফিচৰ পৰা কাউণ্টিং হলৰ পৰা কান্দি গুচি গৈছিল। এইবাৰ ৰকিবুল আৰু ৰকিবুলৰ ল'ৰাই কান্দি যাবৰ কাৰণে সেইটো সি নিশ্চিত আগজাননী জানি পেলাই সামগ্ৰী ৰাইজক বহুত অত্যাচাৰ কৰি মাৰপিট গুণ্ডামি চলাই আছে, কিন্তু বিদায় লৈ আছে। কিন্তু সি আমাৰ দলৰ কৰ্মীক বা ৰাইজক মাৰা নাই, কিন্তু সি যে বিদায় ল'ব, চিৰজীৱনৰ কাৰণে বিদায় লৈ পেলাই যে সেই গুচি যাব সেইটো সি আগজাননী দি আছে। ইয়াৰ পৰা বিদায় লৈ তাৰ ৰাজনীতি জীৱন কেৰি শেষ। তাৰপিছত দুবৰিৰ পৰা খেতি খাই সি নগাঁও আহি পেলাই তাৰ ৰুমত বহিব, এইটো নিশ্চিত। সিহঁতে ধুবুৰী এতিয়া মানুহ ধুবুৰীৰ পৰা সিহঁত সংসক এতিয়া ধুবুৰী সিহঁতে নাথাকে, তাত সামগ্ৰী পেলাই ষ্টেণ্ড কৰি আছে, ঘূৰি আছে, ফুৰি আছে, ৰাইজক বুজাই আছে। ধুবুৰী মানুহ কিমান দুৰ্ঘটনা হৈছে, কিবা গাড়ী দুৰ্ঘটনা হৈছে, তাৰ বিভাগত সিহঁতে যোৱা নাই। সিহঁতে খুজি বিচাৰি আছে, পোৱা নাই। মাইকীবিলাক ল'ৰা ছোৱালী গোটেই মানুহ বিচাৰি আছে, দোকানে এতিয়া পোষ্টাৰ মাৰিছে, ৰুকিবলৈ মোৰ কৈ হাৰাই গৈছে। এতিয়া আহিছে সামগ্ৰীত শুকুৰালি আহিছে বিচাৰিবৰ কাৰণে। এতিয়া বিচাৰি কালি কেনেকুৱা কেচকাল হৈ গ'ল। এই ৰুকিবলৈ কৈছে যে সিহঁতে আহিছে মাৰি দিয়া, এনেকুৱা কেচকাল লাগি পেলাই 7টা মানুহ কালি গাইল হৈছে। এনেকুৱা সিহঁতে গুণ্ডাৰাজ হৈ পেলাই কংগ্ৰেছে সিহঁতে দুচে যে বিজেপি গুণ্ডাৰাজ নহয়। এতিয়া ৰাইজে দেখিছে, মানুহে দেখিছে, গোটেই মানুহ দেখিছে, অসমৰ মাজত গোটেই মানুহ দেখিছে সিহঁতে ৰুকিবুল গুণ্ডাৰাজ, সিহঁতে 1 নম্বৰ গুণ্ডাৰাজ। আৰু বহুত কাম কৰিছে ৰিজাৰ্ভৰ মাজত। আপোনাৰ হাৰিমাঙ্গা বিলৰ পৰা আপোনাৰ সেই গংগাৰামেৰ পুল পৰা এটা নালা নিছে, নালা নি পেলাই কাম কৰি পেলাই সিহঁতে 3 ভাগ কৰি কাম কৰি 1 ভাগ কাম কৰিছে, 2 ভাগ পকেটত সোমাই লৈ পেলাই গৈছে আৰু ৰাইজৰ অসুবিধা কৰি থৈ গৈছে। এনেকুৱা ৰকিবুল সিহঁতে মানুহ